নমস্কাৰ একেকেছ ব্লগ সাপোগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ সিলেবাস সম্পৰ্কে 6 মাহিলী পৰীক্ষা 2024ৰ সিলেবাস তো প্ৰথমে লৈছো অসমীয়া বিষয় অসমীয়াৰ থাকিব পাঠ নং 1 2 3 4 6 7 8 10 আৰু 11 ব্যাকৰণৰ ভিতৰত থাকিব পঞ্চম শ্ৰেণীৰ পুনৰালোচনা ভাষা আৰু ব্যাকৰণ বাক্য ৰচনা ধ্বনি আৰু আখৰ বিশেষৰ পৰা বিশেষণলৈ নিয়া বানান আৰু বৰ্ণ বিশ্লেষণ বিপৰীত শব্দ প্ৰতিশব্দ লগতে পাঠভিত্তিক ব্যাকৰণ ব্যাকৰণৰ উপৰিও থাকিব ছুটিৰ আবেদন বন্ধু বান্ধৱলৈ চিঠি লগতে ৰচনা থাকিব ছাত্ৰৰ কৰ্তব্য বিহু নিকেতনত পালন কৰা উৎসৱ জাতীয় উৎসৱ আৰু আমাৰ পঢ়াশালী এইকেইটাৰ পৰা থাকিব শ্ৰুতলিপি আৰু পাঠ পঢ়াৰ বাবে কোনো নিৰ্ধাৰিত পাঠ নাথাকে এবাৰ গৈছো ইংৰাজীলৈ ইংৰাজী থাকিব লেসন নম্বৰ 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 1 নং পাঠৰ পৰা 9 নং পাঠলৈকে প্ৰজ আৰু পোয়েট্ৰিৰ পৰা 40 নম্বৰ পৰীক্ষাত আহিব এছে অৰ্থাৎ ৰচনাত থাকিব 10 নম্বৰ গ্ৰামাৰত 25 নম্বৰ 25 নম্বৰ ট্ৰান্সলেশ্যনত 10 নম্বৰ লেসন ৰিডিং 7 আৰু ডিক্টেশ্যন 8 গ্ৰামাৰৰ ভিতৰত থাকিব আৰ্টিকল ডিটাৰমিনাৰ্ছ প্ৰিপজিশ্যন সিঙ্গল ওয়ার্ড নেগেটিভ ইন্টাৰোগেটিভ অপোজিট ওয়ার্ড কারেক্ট টেন্স মেক সেন্টেন্স আৰু এছৰ ভিতৰত দি কাউ ইয়োৰ ক্লাছৰুম ইয়োৰ স্কুল দি ডগ গণিত থাকিব অধ্যায় 1 2 3 4 5 6 7 অৰ্থাৎ 1 নং অধ্যায়ৰ পৰা 7 নং অধ্যায়লৈকে গণিত বিজ্ঞান থাকিব অধ্যায় নং 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য 4 কাৰ্যক্ষমতা আৰু শক্তি 5 চুম্বকত্ব 8 পদাৰ্থৰ ধৰ্ম শ্ৰেণী বিভাজন আৰু পৰিৱৰ্তন 9 মৌল যৌগ আৰু মিশ্ৰ আৰু 11 খাদ্য সমাজ থাকিব ভূগোলৰ 1 2 3 আৰু 5 নং পাঠ ইতিহাসৰ পৰা থাকিব 9 10 11 12 13 আৰু অৰ্থনীতি আৰু ৰাজনীতিৰ পৰা থাকিব 18 19 23 আৰু 24 সংস্কৃতত থাকিব মংগলাচৰণম তাৰ বাহিৰে প্ৰথম পাঠৰ পৰা নৱম পাঠলৈকে শব্দৰূপ দেৱ গজ বালক লতা বালিকা মুনি আৰু ধাতুৰূপ বত খাত জি হিন্দী থাকিব হাম হংগে কামিয়াব শৰ্মালা धैर्य का पाठ धरती माता का पत्र लोकप्रिय गोपीनाथ बरदলৈ आओ गिनती करे गाँव की शेर हिंद देश के निवासी चलो तेजपुर चले बागर बटही এইকেইটা থাকিব তাৰ বাহিৰে गिनती থাকিব 1 পৰা 50 লৈকে ব্যাকৰণৰ ভিতৰত থাকিব বিপৰীত শব্দ লিংগ পৰ্যায়বাচী শব্দ বচন অনুবাদ 6 মাহিলী পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নিবন্ধ অৰ্থাৎ ৰচনা হল গায় ঘোড়া গোপীনাথ বৰদলৈ আপনা গাঁও অথবা আপনা শহৰ আপনা নিকেতন নীতি শিক্ষাত থাকিব আচৰণত জীৱনৰ মূল্য মানৱ প্ৰেম শ্ৰী গণেশ দেশপ্ৰাণ শতমন্যু যজ্ঞ মাতৃৰ যজ্ঞ সন্তান প্ৰাত স্মৰণম একাত্মতা স্তোত্ৰমৰ নদীৰ নাম পৰ্বতৰ নাম ৰাণী অহল্যাবাই পাট্টু লগতে অনুশাসনৰ পূজাৰী ডক্টৰ হেডগৰ ভক্তপুণ্ডৰীক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ত্যাগৰ প্ৰতীক গুৰু নানক গীতাৰ দ্বাদশ অধ্যায়ৰ প্ৰথমৰ পৰা 7 নং শ্লোক মুখস্থ কৰিব লাগিব লগতে একাত্মতা স্তোত্ৰমৰ 6 পৰা 10 লৈকে ইয়াৰ বাহিৰে থাকিব আজ্ঞাকাৰী নাচিকেতা অতিথিপৰায়ণ ৰজা ৰন্তিদেৱ ন্যায় আৰু আদৰ্শৰ প্ৰতীক চাৰু দত্ত গীতাৰ দ্বাদশ অধ্যায়ৰ 8 9 আৰু 10 নং শ্লোক আদৰ্শ শিশুৰ গুণ সুভাষিত দুটা প্ৰাত স্মৰণমৰ প্ৰথম শ্লোক একাত্মতা স্তোত্ৰমৰ নদী আৰু পৰ্বতৰ শ্লোক ভিডিঅ'টো এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ